সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে ভাৰতক বিশ্বগুৰু আসনত অসমক ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবৰ কাৰণে আমাৰ বাজেট প্ৰস্তুত কৰি আহিছোঁ। গতিকে আমি আশা কৰিছোঁ এখন প্ৰথম বাজেট অসম বিধানসভাত আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ সদায় এইটো ট্ৰেক ৰেকৰ্ডেই আমাৰ যি বাজেট এই বাজেট সদায় জনমুখী বাজেট হয়। এই বাজেটে যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি মহিলাকে আৰম্ভ কৰি পেলাই উদ্যোগীকৰণৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ পৰা আৰম্ভ কৰি পেলাই সকলো দিশ সামৰি লয়। এখন সৰ্বাংগ সুন্দৰ বাজেট হ'ব, তাত কোনো আমাৰ সন্দেহ নাই। আমি আশা কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ উন্নয়নৰ যি অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰা, এই উন্নয়নৰ অনিৰ্বাণ আৰু অনিৰুদ্ধ যাত্ৰাক আজি মাননীয় বিত্তমন্ত্ৰী অনন্ত নায়ক ডাঙৰীয়ানীৰ এই বাজেটে আৰু অধিক গতি দিবলৈ সক্ষম হ'ব। চাওক, প্ৰথম কথা, যেতিয়া আমি মহিলা উন্নয়নৰ কথা কওঁ, যেতিয়া আমি যুৱ উন্নয়নৰ কথা কওঁ, যেতিয়া সামগ্ৰিক বিকাশৰ কাৰণে কথা কওঁ, বিৰোধীটো কোনো এজেণ্ডা নাই। গতিকে বিৰোধী এইখিনি কথা ক'বই লাগিব। আজিৰ দিনত মই দেখিছোঁ যে হয়তো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিৰোধী এনেকুৱা দিশহাৰা হৈছে। বিৰোধীৰ ওচৰত কোনো ধৰণৰ এজেণ্ডা নাই চৰকাৰক সমালোচনা কৰিবৰ কাৰণে। গতিকে তেওঁলোকে কোৱা কথাখিনি ক'বই লাগিব। গতিকে কোনো ধৰণৰ এজেণ্ডা নাই বিৰোধীয়ে, সেইকাৰণে এইখিনি কথা কৈছে। কিন্তু দেশৰ ৰাইজ, অসমৰ ৰাইজ আজি সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত আশ্বস্ত হৈছে। তেওঁলোকৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। জনমূৰীয়া আৰু জিডিপি এই দুটা প্ৰসংগত কেনেধৰণে বাজেটখনত কি হ'ব বুলি ভাবে? চাওক, এইখিনি আমি অলপ পিছত গম পাম। কিন্তু আপোনালোকে লাহে লাহে দেখিছে যে এই চৰকাৰৰ দিনত জনমূৰীয়া জিডিপিৰ ক্ষেত্ৰত আমি অভাৱনীয় উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই গোটেইখিনি বিষয় লৈ পেলাই আমি ভাবিছোঁ যে চৰকাৰে জনমূৰীয়া জিডিপিৰ লগে লগে আমি আপোনালোকে এডভান্টেজ আছাম দেখিছে আমি কিমান সাফল্য পাইছোঁ বিভিন্ন ক্ষেত্ৰত। মই পুনৰাই এটা কথাই কৈছোঁ, মহিলা সবলীকৰণ, যুৱ সবলীকৰণকে ধৰি পেলাই উদ্যোগীকৰণকে আৰম্ভ কৰি বিজ্ঞানকে আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰকে আৰম্ভ কৰি সকলো ক্ষেত্ৰত এই চৰকাৰে আজি অভাৱনীয় আৰু ঈৰ্ষণীয় কাম কৰিবলৈ সক্ষম হৈছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।